Student, welcome to Seva Pathshala. আজি তোমালোকৰ ক্লাছ 10 ৰ যেটো মেথছৰ অনুশীলনী R3 আছে সেই R3 ৰ গুটেখিনি প্ৰবলেম সলভ কৰিম একেবাৰে সহজ নিয়মত মই তোমালোকক বুজাবলৈ চেষ্টা কৰিম গতিকে তোমালোকে ভিডিওটো ধৈৰ্য সহকাৰে চাবা ইয়াৰ আগতে R1 আৰু R2 মই অলৰেডি কৰাইছো সেইখিনি মই তোমালোকক ডেসক্ৰিপচনত দি দিম বা তোমালোকে আমাৰ চেনেলৰ প্লেলিষ্টত গৈ চাব পাৰিবা এটা সব অনুশীলনী R3 ৰ প্ৰথম কোৱেশ্চনটো কি আছে তলৰ কোনবোৰ সংখ্যা পূৰ্ণ ঘন নহয় চোৱা ভালকে চোৱা অনুশীলনী R3 অনুশীলনী R3 চোৱা তোমাক যে কালি কৈছিলো বৰ্গ ইয়াৰ আগৰ ভিডিওত কৈছিলো বৰ্গ মানে কি স্কয়াৰ অৰ্থাৎ 1 স্কয়াৰ কিমান 1 * 1 মানে 1 কেইটা দুটা 1 * 1 কিমান 1 ইয়াৰ পিছত যদি মই কও 2 স্কয়াৰ মানে 2 কেইটা দুটা 2 দুগুণ 4 যদি কও 3 স্কয়াৰ মানে কি 3 গুণ মানে 9 হল এটো হল বৰ্গ এতিয়া যদি কোনোবাই কয় তোমাক যে ঘন কি কৈছো ঘন মানে হল কিউব অর্থাৎ স্কয়ার আসলে বর্গ ইয়াতে কিউব হবে মানে 1 কেইটা তিনটা 1 কেইটা হবে ইয়াতে তিনটা 1 গুণ 1 মানে কিমান 1 বুজি পাইছা এর পিছত 2 কিউব মানে 2 কেইটা তিনটা এটা দুটা তিনটা 2 দুগুণ 4 4 দুগুণ 8 ঘন মানে বুজি পাইছা এতিয়া আমি অঙ্কটো কৰিম আচ্ছা কৈছে তলৰ কোনবোৰ সংখ্যা পূৰ্ণ ঘন নহয় বুজি পাইছা চোৱা পূৰ্ণ ঘন হয়নে নহয় হেতু আমি কৰিবলৈ ফাৰ্ষ্টত কি কৰিব লাগিব সূত্ৰী নিয়মৰ হৰণ কৰিব লাগিব চোৱা 1 ৰ 1 দিয়া আছে আমাক কি 3757 হল এতিয়া চোৱা 3757 পূৰ্ণ ঘন হয়নে নহয় আমি কি কৰিম ফাৰ্ষ্টত সূত্ৰী নিয়মেৰে হৰণ কৰিম চোৱা 3757 হল চোৱা এটো কিহেৰে হৰণ যাব শেষত চোৱা কি আছে অযুগ্ম সংখ্যা থাকিলে 1 3 5 নহলে 7 ৰে যাব নহলে 9 ৰে যাব নহলে 11 ৰে যাব নহলে 11 ৰে নগলে 13 ৰে যাব 13 ৰে নগলে 15 ৰে যাব 15 নহলে 17 ৰে যাব বুজিছো যদি আমাৰ শেষত যদি অযুগ্ম সংখ্যা থাকে ফাৰ্ষ্টত 1 ৰে হৰণ কৰি চাম নগলে 3 ৰে ইয়াৰ পিছত 5 ৰে নগলে 7 ৰে নগলে 9 ৰে বুজি পাইছা যদি ইয়াতে থাকিলে হয় 3752 তেতিয়া শেষত কি আছে যে যুগ্ম সংখ্যা থাকিলে 1 2 4 6 8 10 12 14 এনেকে যুগ্ম সংখ্যা যিখিনি আছে সেইখিনি হৰণ কৰি গৈ থাকিলো হয় বুজি পাইছা কনসেপ্টটো এটা চোৱা এটো কিহেৰে হৰণ যাব চোৱা 3 ৰে না যায় 5 ৰে না যায় 7 ৰে না যায় 9 ৰে না যায় 11 ৰে না যায় 13 ৰে না যায় 15 ৰে না যায় 17 ৰে যাব কিহেৰে যাব 17 ৰে সো 17 37 কেইবাৰ দুইবাৰ 17 দুই গুণ চোৱা কিমান 7 দুগুণ 14 4 7 1 2 গুণ 2 কে 3 কিমান 34 37 পৰা 34 গলে কিমান থাকিব 3 গৈ কাক ধৰিব 5ক ধৰিব 3 গৈ কাক ধৰিব 5ক ধৰিব এতিয়া 35ক আকৌ 17 কেইবাৰ দুইবাৰ 35ক 17 কেইবাৰ দুইবাৰ 17 দুগুণ 34 কিমান বাকি আছে 1 বাকি আছে 1 গৈ এই 7ক ধৰিব গতিকে কিমান হৈ যাব ইয়াতে 17 হৈ যাব অৰ্থাৎ 17 কেইবাৰ একবাৰ হল বুজি পাইছা এতিয়া চোৱা শেষত কি আছে অযুগ্ম সংখ্যা আছে সেই গতিকে কি এই আমি অযুগ্ম সংখ্যাৰে হৰণ কৰি চাম কিহেৰে যাব 17 ৰে যাব চাবা 17 22ক কেইবাৰ একবাৰ কিমান বাকি আছে 5 বাকি আছে কিমান 5 বাকি আছে গতিকে 17 চোৱা 17 3 গুণ চোৱা কিমান 7 3 গুণ 21 7 3 গুণ 3 দিয়ে 5 কিমান হল 51 চাইছানে গতিকে 17 51 কেইবাৰ যাব তিনিবাৰ যাব হল চোৱা পূৰ্ণ ঘন হবলৈ মই কি কৈছিলো যে তিনটা হ'ব লাগিব এতে 17 তিনটা হৈছে নাই হোৱা এতে কি হ'ব প্ৰশ্নটো দিয়া মতে আমাৰ কি হ'ব পূৰ্ণ ঘন নহয় লিখি দিবা পূৰ্ণ ঘন নহয় গতিকে আমাৰ 1 নম্বৰটো এনেকৈ হৈ যাব হল বুজি পাইছা এটা চোৱা নেক্সট কি দি আছে 3375 চোৱা দুই কি দি আছে 3375 সো এটো শেষত কি আছে অযুগ্ম সংখ্যা আছে অযুগ্ম ইয়াৰ উপৰি কিমান আছে 5 গতিকে আমি কিহেৰে ট্ৰাই কৰিম ফাৰ্ষ্টতে 5 ৰে সো 3375 কিহেৰে ট্ৰাই কৰিম 5 ৰে 5ক 33ত কেইবাৰ 6 বাৰ 5 6 গুণ 30 কিমান বাকি আছে 3 3 এ গৈ 37ক ধৰিব 37ক কেইবাৰ 7 বাৰ 5 7 গুণ 35 কিমান বাকি আছে 2 2 এ গৈ 5ক ধৰিব কিমান হ'ব 25 25ক 5 এ কেইবাৰ 5 বাৰ হল এতে কিহেৰে যাব 5 ৰে 5 এ 6ক কেইবাৰ একবাৰ কিমান বাকি আছে 1 1 গৈ 17ত ধৰিব 5 3 গুণ 15 কিমান বাকি আছে 2 বাকি আছে 2 গৈ 5ক ধৰিব 5 5 গুণ 25 এতে কিহেৰে যাব 5 ৰে 10ক কেইবাৰ 2 বাৰ 5 দুগুণ 10 কিমান বাকি আছে 3 3 এ গৈ 35 5ক ধৰিব 35 5 7 গুণ 35 বুজি পাইছা এতে চোৱা 3 এ 27ক কেইবাৰ 9 বাৰ হল আকৌ 3 এ 9 কেইবাৰ 3 বাৰ গতিকে চোৱা 5 তিনটা 3 তিনিটা মানে ইয়াৰ পৰা এটা 5 ল'ব পাৰি ইয়াৰ পৰা 3 এটা ল'ব পাৰি গতিকে কি হৈ যাব এটাকে পূৰ্ণ ঘন হয় এটাকে পূৰ্ণ ঘন হয় হল বুজি পাইছা এতিয়া চোৱা নেক্সট
3 নম্বৰ কি আছে 3 নম্বৰ আছে কি 23 3 নম্বৰ আছে কি 23 নাই 3 নম্বৰ আছে 332 সো 3 নম্বৰটো কৰিম যে 332 3 নম্বৰটো আছে 332 সো 332 অৰ্থাৎ শেষৰ সংখ্যাটো কি শেষৰ সংখ্যাটো যুগ্ম গতিকে আমি কি কৰিম যুগ্মৰে হৰণ কৰি চাম চাবা 332 কিৰে হৰণ কৰিম 2 এৰে কৰিম 2 এ 3 কেবাৰ একবাৰ কিমান বাকি আছে 1 বাকি আছে 1 গৈ 3 ক ধৰিব 13 2 6 গুণ 12 1 বাকি আছে 12 গৈ 2 এৰ লগত লগ ধৰিব 1 গতিকে কিমান 12 2 এ 12 কেবাৰ 6 বাৰ শেষত কি আছে যুগ্ম সংখ্যা গতিকে কি কৰিম যুগ্মৰে হৰণ কৰিম 2 এ 16 কেবাৰ 8 বাৰ 8 বাৰ হল সোয়া আচ্ছা কোৱেশ্চনটো আমাৰ ভুল পাতিছো সোয়া 3 কেটা আছে 3টা 3 কেটা আছে 3টা মই ইয়াতে পাতিছো 2টা ভুল হবই গতিকে সোয়া 3 সো 2 এ 3 একবাৰ কিমান বাকি আছে 1 গৈ 12 13 ক ধৰিব 3 ক ধৰিব গতিকে কি হ'ব 2 6 গুণ 12 কিমান বাকি আছে 1 আকৌ কিমান হ'ব 2 6 গুণ 12 কিমান বাকি আছে 1 বাকি আছে 2 ক গৈ আকৌ 1 ধৰিব কিমান হ'ব 12 2 6 গুণ 12 166 হল এতিয়া হৈছে এতিয়া সো নেক্সট কি যাব 2 এ 16 ক 8 বাৰ 2 গুণ 16 2 এ 6 কেবাৰ 3 বাৰ 2 এ 6 কেবাৰ 3 বাৰ হল এতিয়া সোয়া শেষত কি আছে যুগ্ম নে অযুগ্ম গতিকে আমি কিহেৰে ট্ৰাই কৰিম যে 3 9 7 3 7 9 11 এনেকে গতিকে মই যদি 7 এৰে যদি ট্ৰাই কৰো চাবা 7 এৰে 8 কেবাৰ একবাৰ কিমান বাকি আছে 1 গৈ 13 ক ধৰিব গতিকে 7 গুণ 7 তাৰ পিছত কিমান বাকি আছে এফালে আছে 13 কিন্তু 7 গুণ 7 তাৰ পিছত সোয়া 6 বাকি আছে 6 গৈ এই 3 ক ধৰিব কিমান হ'ব 6 গৈ 3 ক ধৰিব গতিকে 63 হ'ব 7 9 গুণ 63 হল এটো আকৌ কিহেৰে যাব অযুগ্ম সংখ্যাৰে যাব 7 এৰে দিম 7 গুণ 7 7 গুণ 7 8 9 10 11 4 গৈ আকৌ ইয়াতে ধৰিব 7 7 গুণ 49 গতিকে শেষত কিমান থাকিব 17 থাকিব এতিয়া পূৰ্ণ ঘন হৈছে নেকি হোৱা নাই তিনটা হোৱা নাই পূৰ্ণ ঘন হোৱা নাই এতেকে লিখিবা পূৰ্ণ ঘন নহয় এতেকে পূৰ্ণ ঘন নহয় ঠিক হল বুজি পাইছা এতিয়া 1 4 কৰো 1 4 কি দি আছে সোয়া 1 4 দি আছে 4096 কি দি আছে 4096 সোয়া 1 4 কি দি আছে 4096 সোয়া শেষত কি আছে যুগ্ম নে অযুগ্ম যুগ্ম গতিকে কি কিহেৰে হৰণ কৰিম যুগ্ম সংখ্যাৰে হৰণ কৰিম সোয়া 4096 কিহেৰে যাব 2 ৰে যাব সোয়া 2 এ 4 ক 2 বাৰ আৰু শূন্য নামি আহিব 2 এ 9 কেবাৰ 4 বাৰ 2 4 গুণ 8 কিমান বাকি আছে 1 বাকি আছে 1 গৈ 1 ধৰিব 2 এ 16 কেবাৰ 8 বাৰ এতিয়া আকৌ কিহেৰে যাব 2 এৰে 2 এ 2 ক 1 বাৰ শূন্য নামি আহিব 2 এ 4 ক 2 বাৰ 2 এ 8 ক 4 বাৰ 2 4 গুণ 8 আকৌ কিহেৰে যাব 2 এৰে 2 এ 10 ক 5 বাৰ 2 এ 2 ক 1 বাৰ 2 এ 4 ক 2 বাৰ সো 2 এ যাব 2 এ 5 ক 2 বাৰ 2 এ 5 ক কেবাৰ 2 বাৰ 2 গুণ 4 1 বাকি আছে 11 হ'ব 2 5 গুণ 10 কিমান বাকি আছে 1 বাকি আছে 2 6 গুণ 12 এটা কি হ'ব 2 2 এ 2 ক 1 বাৰ 2 এ 5 ক 2 বাৰ 1 বাকি আছে 16 হ'ব 2 8 গুণ 16 এটা সো 2 এ 12 ক 6 বাৰ 2 এ 8 ক 4 বাৰ নেক্সট হ'ব 2 এ 6 ক 3 বাৰ 2 এ 4 ক 2 বাৰ নেক্সট হ'ব 2 এ 3 ক 1 বাৰ 1 বাকি আছে ইফালে গৈ 12 হ'ব 2 6 গুণ 12 নেক্সট হ'ব 2 এ 16 ক কেবাৰ 8 বাৰ নেক্সট হ'ব 2 এ 8 ক 4 বাৰ নেক্সট হ'ব 2 এ 4 ক 2 বাৰ হল এতিয়া সোয়া আমি তিনটা হেৰি কৰি চাম এটো তিনটা অৰ্থাৎ কি হ'ব এতেকে পূৰ্ণ ঘন হয় এতেকে লিখিবা পূৰ্ণ ঘন হয় বুজি পাইছা এটা সো 2 নম্বৰ কোৱেশ্চন আমাক কি দিছে যে তলৰ সংখ্যা কেইটাৰ ঘনফল নিৰ্ণয় কৰা সো 2 নম্বৰৰ সমাধান মই কি কৈছো যে ঘনফল মানে কি কিউব মানে তিনটা গতিকে কি কৈছো মই 1 নম্বৰক আমাক কৈছে যে 19 ৰ ঘনফল কি লিখিবা যে 19 ৰ ঘনফল হ'ব যে 19 পূৰণ 19 পূৰণ 19 অৰ্থাৎ 19 কেইটা তিনিটা গতিকে সো 19 তিনিটা কিমান হ'ব 19 পূৰণ কৰিবা 9 গুণ 81 1 7 8 9 গুণ 9 9 8 17 9 গুণ 9 1 গুণ 1 অৰ্থাৎ কিমান হ'ব 1 9 7 16 6 7 1 1 2 1 3 কিমান হ'ব 361 অৰ্থাৎ 19 কেইটা গ'ল দুটা হে গ'ল এতিয়া আৰু কেইটা আছে এটা বাকি আছে 9 গুণ 9 6 গুণ 54 4 7 5 9 3 গুণ 27 28 29 30 31 32 কিমান হ'ব 32 5 আছিল কলি 1 গুণ 1 1 গুণ 6 1 3 গুণ 3 কিমান হ'ব 9 4 1 5 6 2 8 3 3 6 অৰ্থাৎ কিমান হ'ব 6859
6859 19 বর্গমূল নেক্সট আমাক 2 নম্বৰ কি দিছে যে 21 2 নম্বৰ কি দিছে 21 সো 21 2 নম্বৰ হল 21 লিখিবা যে 21 এর ঘনফল 21 এর ঘনফল কিমান হ'ব 21 পূৰণ 21 হল সো আমি ফার্স্টত 21 পূরণ করিম 1 গুণ 1 1 2 গুণ 2 1 2 গুণ 2 2 2 গুণ 4 1 4 4 কিমান হ'ব 441 441 এর লগত আৰু এটা 21 পূরণ দিম 1 গুণ 1 1 4 গুণ 4 1 4 গুণ 4 2 1 গুণ 2 2 4 গুণ 8 2 4 গুণ 8 অর্থাৎ গৈ কিমান হ'ব 1 4 2 6 8 4 12 2 হাতৰ 1 8 1 9 কিমান হ'ব 9261 কিমান হ'ব 9261 হল এখন 3 নম্বৰ কি দিয়া আছে 3 নম্বৰ আমাক দিয়া আছে কিমান 23 সো 3 নম্বৰ দিয়া আছে 23 সো 3 নম্বৰ দিয়া আছে 23 লিখিবা 23 এর ঘনফল 23 এর ঘনফল হ'ব 23 * 23 * 23 সো পূরণ করিবা যে 23 23 3 3 গুণ 9 3 2 গুণ 6 3 2 গুণ 6 2 2 গুণ 4 9 6 6 12 2 হাতৰ 1 4 1 5 কিমান 529 এর লগত আকৌ 23 এটা পূরণ দিবা সো 9 3 গুণ 27 এর 7 হাতৰ 2 3 2 গুণ 6 2 8 3 5 গুণ 15 9 2 গুণ 18 8 হাতৰ 1 2 2 গুণ 4 1 5 5 2 গুণ 10 8 8 16 6 হাতৰ 1 5 5 10 1 11 1 হাতৰ 1 1 1 2 কিমান হ'ব 1 2 1 সো 1 2 1 6 7 1 2 3 3 নম্বৰৰ হেৰিত কমা দিবা ঠিক আছে বুজি পাইছে এতিয়া চোৱা 4 নম্বৰ কি আছে 4 নম্বৰ কি আছে 27 4 কি 27 চোৱা 4 হ'ব 27 লিখিবা 27 এর ঘনফল লিখিবা 27 এর ঘনফল 27 এর ঘনফল কি লিখিবা 27 * 27 * 27 হয় না হয় সো 27 27 7 7 গুণ 49 9 হাতৰ 4 7 2 গুণ 14 14 2 18 তাৰ পিছত 7 2 গুণ 14 4 হাতৰ 1 2 গুণ 4 1 5 9 8 4 12 2 হাতৰ 1 5 1 6 1 7 কিমান হ'ব 729 729 এর লগত আকৌ কি কৰিম 27 এটা পূৰণ কৰিম চোৱা 7 9 গুণ 63 3 হাতৰ 6 7 2 গুণ 14 14 15 16 17 18 19 20 20 এর 0 হাতৰ 2 7 7 গুণ 49 50 51 হল এটা চোৱা 9 2 গুণ 18 8 হাতৰ 1 2 গুণ 4 1 5 7 2 গুণ 14 কিমান হ'ব 386 5 4 9 19683 কিমান হ'ব 19683 1 2 3 এনেকৈ কমা দিবা হল বুজি পাইছে এতিয়া আমাৰ 3 নম্বৰ কৰিম সো 3 নম্বৰ কি দিছে আমাক যে তলৰ প্ৰতিটো সংখ্যাৰ ঘনৰ একক স্থানৰ অংক কি হ'ব ঘনৰ মানে 3টা কৰাৰ পিছত এককৰ স্থানত কি থাকিব সো 3 এর সমাধান 3 এর সমাধানৰ 1 হ'ব লিখিবা যে 14 এর ঘনৰ এককৰ স্থান চোৱা এই শেষৰটো লবা 4 চোৱা 4 4 গুণ 16 16 4 গুণ কিমান চোৱা শেষৰটো লবা 4 পূৰণ 4 পূৰণ 4 মানে ঘন 3টা 4 4 গুণ 16 16 4 গুণ কিমান চোৱা 6 4 গুণ 24 4 হাততে 4 গুণ 4 2 6 অৰ্থাৎ 64 14 কিউব কৰি 14 ঘন কৰিলে কিমান হ'ব 64 অৰ্থাৎ এককৰ স্থানত কিমান থাকিব 4 থাকিব এককৰ স্থানত 4 থাকিব বুজি পাইছে নেক্সট 2 নম্বৰ চোৱা কি কৈছে 18 এর ঘনৰ এককৰ স্থান সো 8 8 গুণ 64 64 8 গুণ কিমান 64 8 গুণ 8 4 গুণ 32 এর 2 হাতৰ 3 8 4 গুণ 48 49 50 51 কিমান থাকিব শেষত 2 থাকিব গতিকে কিমান থাকিব 2 বুজি পাইছে নেক্সট 3 3 কৈছে 13 13 এর ঘনৰ এককৰ স্থান সো 13 এর ঘনৰ অৰ্থাৎ শেষৰটো কি আছে 3 3 3 গুণ 9 9 3 গুণ 27 অৰ্থাৎ শেষত কি থাকিব 7 থাকিব বুজি পাইছে কি থাকিব 7 থাকিব 4 নম্বৰ কি থাকিব 4 নম্বৰ কি আছে যে 27 চোৱা 27 এর ঘনকৰ এককৰ স্থানত চোৱা 7 7 গুণ 49 49 এর লগত আকৌ 7 বুজি পাইছা না 7 9 গুণ 63 হাতৰ 6 7 4 গুণ 28 29 7 4 গুণ 28 6 28 29 30 31 32 33 34 কিমান হ'ব 3 অৰ্থাৎ শেষত কি থাকিব 3 থাকিব শেষত কি থাকিব 3 অৰ্থাৎ এককৰ স্থানত কি থাকিব 3
গতিকে 3ৰ সমাধান আমাৰ হৈ গ'ল এতিয়া নেক্সট 4 কৰো সো 4 কি কৈছে তলৰ সংখ্যাবোৰ পূৰ্ণ ঘন হ'বলৈ আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব মানে পূৰ্ণ ঘন হ'বলৈ কেইটা লাগিব সংখ্যা 3টা লাগিব সেই 3টা হ'বলৈ আৰু কিমানটা কি কৈছে কি সংখ্যা পূৰণ কৰিব লাগিব অৰ্থাৎ 3টা নোপোৱা সংখ্যাটো আমি কি কৰি দিম লিখি দিম সো 4 সমাধান সো 4 আমাক কি দিছে ফাৰ্স্ট যে 5324 5324 হল আমি কি কৰিম ছুটি নিয়মেৰে হৰণ কৰিম চাবা 5324 কিহেৰে হৰণ যাব শেষত যুগ্ম সংখ্যা আছে আমি যুগ্ম সংখ্যাৰে দিম 2 এৰে 2 এ 5ক 2 বাৰ 2 দুগুণ 4 এক বাকি আছে এই 13ক গৈ ধৰিব 2 6 গুণ 12 এক বাকি আছে এই 2ক গৈ ধৰিব 2 6 গুণ 12 2 এ 4ক 2 বাৰ হল এতিয়া কিহেৰে যাব 2 এ 2ক একবাৰ 2 এ 6ক 3 বাৰ 2 এ 6ক 3 বাৰ 2 এ 2ক একবাৰ হল এতিয়া চোৱা শেষত কি আছে অযুগ্ম সংখ্যা আছে গতিকে আমি কিহেৰে ট্ৰাই কৰিম 9391397 911 হল এতিয়া চোৱা 3ৰেও নাযায় 9ৰেও নাযায় 7ৰেও নাযায় 9 9 81 81 ইফালে 9ৰেও নাযায় 11ৰে যাব চাবা 11ৰে 13ক কেইবাৰ একবাৰ কিমান বাকি আছে 11 গুণ 11 12 13 2 বাকি আছে এই 2 এ গৈ 23ক ধৰিব 11ৰে 23ক কেইবাৰ দুইবাৰ 11 2 গুণ 22 এক বাকি আছে ন এক গৈ এক ধৰিব গতিকে কিমান হ'ব 11 1 গুণ 11 বুজি পাইছা এতিয়া চোৱা 11ৰ 121ক কেইবাৰ 11 বাৰ কেনেকৈ চোৱা 11 11 গুণ 1 1 গুণ 1 1 গুণ 1 1 গুণ 1 1 গুণ 1 অৰ্থাৎ 1 2 1 গতিকে কিমান হ'ব 121 গতিকে চোৱা এই 11 আমাৰ তিনিটা মিলি গ'ল অৰ্থাৎ কিউব হৈ গ'ল কিন্তু আৰু এটা কি আৰু এটা ঘন হ'বলৈ মানে কিউব হ'বলৈ আৰু কেইটা সংখ্যা লাগে এটা 2 হ'লে হৈ যাব তেতিয়া আমাৰ কি হ'লহেঁতেন পূৰ্ণ ঘন হ'লহেঁতেন এতেকে লিখিব পূৰ্ণ ঘন হ'বলৈ কি বাকি আছে 2 এতেকে পূৰণ কৰিবলগীয়া সংখ্যাটো এতেকে পূৰণ কৰিবলগীয়া সংখ্যাটো কিমান হ'ব 2 সংখ্যাটো 2 বুজি পাইছা এতিয়া আমি নেক্সট 4 2 কৰিম 4 2 আমাক কি দি আছে চোৱা 4 2 আমাক দি আছে 3087 কি দি আছে 3087 চোৱা 3087 চোৱা শেষৰ সংখ্যাটো কি আছে অযুগ্ম সংখ্যা আছে অযুগ্ম থাকিলে আমি কি কৰিম অযুগ্ম অৰ্থাৎ এই অযুগ্ম সংখ্যা কেইটাৰে আমি হৰণ কৰি চাম চোৱা 3087 কিহেৰে ট্ৰাই কৰিম 3ৰে 3 এ 3ক একবাৰ এই শূন্য নামি আহিব 3 এ 8ক কেইবাৰ দুইবাৰ 3 2 গুণ 6 7 8 2 বাকি আছে 2 এ গৈ 7ক ধৰিব অৰ্থাৎ 3 এ 27ক কেইবাৰ 9 বাৰ হল বুজি পাইছা এতিয়া চোৱা এতিয়া আকৌ 3ৰে 7ৰে 9ৰে চাম কিহেৰে যাব 7ৰে চোৱা 7ৰে 10ক কেইবাৰ 7 গুণ 7 আৰু কিমান বাকি আছে 3 বাকি আছে 3 এ গৈ 2ক ধৰিব কিমান 32 হা এতিয়া চোৱা 32ক কেইবাৰ আচ্ছা চোৱা এতিয়া 7 10ক একবাৰ আৰু 2ত নাযায় সেই গতিকে কি আহিব আচ্ছা 10ক নাযায় চোৱা 7 10ক একবাৰ 7 গুণ 7 8 9 10 3 বাকি আছে গৈ 32 হৈছে 32 হলে 7 32ক কেইবাৰ 4 বাৰ 7 4 গুণ 28 তাৰপিছত কিমান বাকি আছে 4 এ গৈ এই 9ক ধৰিব কিমান 49 49ক 7 কেইবাৰ 7 বাৰ 7 কেটো 49 হল এতিয়া চোৱা 7 14ক কেইবাৰ 2 বাৰ 7 2 গুণ 14 আৰু 7 7ক কেইবাৰ একবাৰ হল এটা চোৱা 7 21ক কেইবাৰ 3 বাৰ এতিয়া চোৱা 7 আমাৰ ঘন হৈ গ'ল কিন্তু 3 কেইটা দুটা গতিকে ঘন হ'বলৈ আৰু কি সংখ্যা পূৰণ কৰিব লাগিব 3 এতেকে লিখিবা পূৰণ কৰিবলগীয়া সংখ্যাটো কিমান 3 পূৰণ কৰিবলগীয়া সংখ্যাটো 3 হল এতিয়া চোৱা 3 নম্বৰটো কি দি আছে 3 কি দি আছে 3125 চোৱা 3125 টো আমি কৰিম এতিয়া 3 নম্বৰ কি দি আছে 3125 চোৱা 3125 শেষৰ সংখ্যাটো কি 5 অৰ্থাৎ আমি কিহেৰে ট্ৰাই কৰিম 5ৰে ট্ৰাই কৰিম চোৱা 5 এ 31ক কেইবাৰ 6 বাৰ 5 6 গুণ 30 এক বাকি আছে গৈ 12ক ধৰিব 12ক কেইবাৰ 5 এ 2 বাৰ 5 2 গুণ 10 কিমান বাকি আছে 2 2 এ গৈ 5ক ধৰিব 5 5 গুণ 25 এইখিনি লেখা হল এছা 5 এ 6ক একবাৰ কিমান বাকি আছে 5 গুণ 5 এক বাকি আছে 5 এ 12ক কেইবাৰ 2 বাৰ 5 2 গুণ 10 কিমান বাকি আছে 2 2 এ গৈ আকৌ 5ক ধৰিব 5 5 গুণ 25 হল এছা 5 এ 12ক কেইবাৰ 2 বাৰ 5 2 গুণ 10 কিমান বাকি আছে 2 2 এ গৈ 5ক ধৰিব 5 5 গুণ 25 5 এ 25ক কেইবাৰ 5 বাৰ অৰ্থাৎ চোৱা 3টা 5 হৈ গ'ল আৰু এটা 5 পূৰণ কৰিলে আমি কি পূৰ্ণ ঘন পাম এতেকে পূৰণ কৰিবলগীয়া সংখ্যাটো
এটাকে পূরণ কৰিবলগীয়া সংখ্যাটো কি 5 হল নেক্সট আমি 4 কৰিম সো 4 কি দি আছে যে 648 4 কি দি আছে 648 4 আমাক দি আছে 648 হৰণ কৰিম 648 কি হৈ যাব 2 এৰে 2 এ 6 কেবাৰ 3 বাৰ 2 এ 4 কেবাৰ 2 বাৰ 2 এ 8 কেবাৰ 4 বাৰ 2 এ 3 একবাৰ 2 এ ইফালে এক বাকি আছে গৈ 12 2ক ধৰিব কিমান হ'ব 2 এ 12 কেবাৰ 6 বাৰ 2 এ 4 কেবাৰ 2 বাৰ নেক্সট কৰিম 2 এ 16 8 বাৰ 2 এ 2ক এক বাৰ নেক্সট এতিয়া কি হৈ যাব 9 ৰে 9 9 81 হল এটা সব তিনটা 2 হৈ গল মানে কি ঘন হৈ গল কিন্তু কেটা 9 বাকি আছে এটা নহলেহে পূৰ্ণ ঘন হলে তেনে এটাকে পূৰণ কৰিবলগীয়া সংখ্যাটো এটাকে পূৰণ কৰিবলগীয়া সংখ্যাটো কিমান হ'ব 9 হ'ব হল এটা সব 5 নম্বৰ কোৱেশ্চনটো আমাক কি দিছে এটা পূৰ্ণ ঘন পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যা কেইটাক হৰণ কৰিব লাগিব হল চোৱা 5ৰ সমাধান 5ৰ সমাধান কি আগৰটোৰ দৰেই চাবা ফাৰ্ষ্টত কি আছে আমাক যে 1 ফাৰ্ষ্টত কি আছে 1 নম্বৰ 10368 আমি কিহেৰে হৰণ কৰিম চোৱা যে 10368 শেষত কি আছে যুগ্ম সংখ্যা আছে আমি কি কৰিম যুগ্ম সংখ্যাৰে হৰণ কৰিম 2 এ 10 কেবাৰ 5 বাৰ তাৰপিছত চোৱা যে 2 এ 3 একবাৰ এক বাকি আছে গৈ 16 হ'ব 2 এ 16 8 বাৰ আৰু 2 এ 8ক 4 বাৰ নেক্সট আমি কৰিম 2 এ 5ক 2 বাৰ এক বাকি আছে 11 হ'ব 2 এ 11ক 5 বাৰ 2 5 গুণ 2 এক বাকি আছে 18 হ'ব 2 9 গুণ 18 2 এ 4ক 2 বাৰ হল নেক্সট চোৱা 2 এ 2ক একবাৰ 2 এ 5ক 2 বাৰ কিমান বাকি আছে 1 1 গৈ 19 হ'ব 2 9 গুণ 18 হ'ব এর পিছত এক বাকি আছে 2 6 গুণ 12 হ'ব হল নেক্সট চোৱা নেক্সট 2 এ 12ক 6 বাৰ 2 এ 9ক 4 বাৰ এক বাকি আছে 2 16 হ'ব 2 8 গুণ 16 নেক্সট হ'ব 2 এ 6ক 3 বাৰ 2 এ 4ক 2 বাৰ 2 এ 8ক 4 বাৰ নেক্সট হ'ব 2 এ 3ক একবাৰ এক বাকি আছে 12 হ'ব 2 6 গুণ 12 2 4ক 2 বাৰ নেক্সট হ'ব 2 এ 16ক 8 বাৰ 2 এ 2ক একবাৰ হল এটা নেক্সট কি হ'ব নেক্সট হ'ব যে 3 এ 8ক 2 বাৰ 3 2 গুণ 6 7 8 2 বাকি আছে 3 7 গুণ 21 এর পিছত 3 এ 27ক 9 বাৰ এর পিছত 3 এ 9ক 3 বাৰ হল অৰ্থাৎ চোৱা 3টা কিউব হৈ গল এর পিছত এটো এটা হৈ গল এটো এটা হৈ গল অৰ্থাৎ কিমান বাকি আছে যে 2 আৰু 3 এটা বাকি আছে এটাকে লিখিবা এটাকে লিখিবা হৰণ কৰিবলগীয়া সংখ্যাটো কি 2 পূৰণ 3 অৰ্থাৎ 6 হল এসব 5ৰ 2 কি দি আছে যে 2187 আমি কিহেৰে হৰণ কৰিম চোৱা দেখ শেষত অযুগ্ম সংখ্যা আছে মানে কি অযুগ্ম সংখ্যাৰে হৰণ কৰিম 2187 কিহেৰে দিম চাবা 3 ৰে যাব 3 এ 21ক কেবাৰ 7 বাৰ 3 7 গুণ 21 8ক কেবাৰ 3 2 গুণ 6 7 8 2 বাকি আছে 2 এ গৈ 27ক হ'ব 3 9 গুণ 27 নেক্সট আমি কৰিম আকৌ 3 ৰে 3 এ 7ক 2 বাৰ 3 2 গুণ 6 এক বাকি আছে 12 হ'ব 3 4 গুণ 12 আৰু 3 এ 9ক 3 বাৰ হল নেক্সট আমি কৰিম আকৌ 3 ৰে 3 এ 24ক কেবাৰ 8 বাৰ 8 3 গুণ 24 কিমান বাকি আছে 3 3 এ 3ক একবাৰ হল এটা কৰিম 3 3 এ 8ক 2 বাৰ 3 2 গুণ 6 7 8 2 বাকি আছে 21 হ'ব গতিকে 21ক কেবাৰ 3 7 বাৰ এতিয়া আকৌ কৰিম যে 3 এ 27ক কেবাৰ 3 9 গুণ 27 এতিয়া আকৌ 3 এ 9ক কেবাৰ 3 বাৰ এটাকে চোৱা এটো তিনটা হৈ গৈছে এটো তিনটা হৈ গৈছে অৰ্থাৎ কি বাকি আছে 3 এটাকে কি কৰিবা পূৰ্ণ ঘন হ'বলৈ কি কৰিব লাগিব হৰণ কৰিবলগীয়া সংখ্যাটো কি 3 হৰণ কৰিবলগীয়া সংখ্যাটো 3 হল বুজি পাইছা এতিয়া চোৱা নেক্সট আকৌ 3 নম্বৰটো চোৱা 3 নম্বৰ কি দি আছে 3 নম্বৰ দি আছে আমাক 5000 চোৱা 3 নম্বৰ দি আছে 5000 চোৱা 5000 সো ভালকে চোৱা 5000ক আমি কিহেৰে হৰণ কৰিম ফাৰ্ষ্টত 2 এৰে চাবা 2 এ 5ক 2 বাৰ 2 2 গুণ 4 এক বাকি আছে 10 হ'ব 2 5 গুণ 10 আৰু শূন্য কেইটা দুটা হল আকৌ কৰিম 2 এ 2ক একবাৰ 2 এ 5ক 2 বাৰ 2 2 গুণ 4 এক বাকি আছে 10 হ'ব 2 5 গুণ 10 আৰু ইফালে শূন্য নামি আহিব
ইয়াৰ পিছত নেক্সট 2 12ক 6 বাৰ 2 6 12 তাৰপিছত 5ক কেইবাৰ 5ক তোমাৰ 2 বাৰ 2 2 4 1 বাকি আছে গৈ 10 হ'ব 2 5 10 নেক্সট আমি কিহেৰে কৰিম 5 ৰে কৰিম সো 5 6ক একবাৰ 5 গুণ 5 1 বাকি আছে 12 হ'ব 5 2 10 2 বাকি আছে 25 হ'ব 5 5 গুণ 25 এতিয়া আকৌ 5 ৰে কৰিম চাবা 5 10ক 2 বাৰ 5 2 গুণ 10 11 12 2 বাকি আছে 2 গৈ 5ক ধৰিব 25 হ'ব 5 25ক 5 বাৰ নেক্সট হ'ব 5 25ক কেইবাৰ 5 বাৰ 5 5 গুণ 25 এতিয়া চোৱা 5 কেইটা ইফালে 3টা হৈ গ'ল ইফালে 2 3টা হৈ গ'ল কিন্তু 5 কি এটা বেকাৰ আছে গতিকে হৰণ কৰিবলগীয়া এতেকে হৰণ কৰিবলগীয়া সংখ্যাটো কিমান হ'ব 5 হ'ব হল বুজি পাইছা এতিয়া চোৱা 5ৰ শেষৰটো 5ৰ চাৰিটো কি আছে যে 8192 চোৱা 8192 চোৱা কিহেৰে যাব 2 ৰে যাব 2 8ক কেইবাৰ 4 বাৰ 2 4 গুণ 8 একতটো নাযায় গতিকে কি আহিব 0 গতিকে 19ক কেইবাৰ যাব 2 9 বাৰ 2 9 গুণ 18 কিমান বাকি আছে 1 বাকি আছে 1 গৈ 12 হ'ব 2 6 গুণ 12 নেক্সট কি হ'ব 2 4ক 2 বাৰ 2 2 গুণ 4 0 নামি আহিব 2 9 কেইবাৰ 4 বাৰ 2 4 গুণ 8 1 বাকি আছে 6ক গৈ লগ ধৰিব 16 16 হ'ব 2 8 গুণ 16 হল ইয়াৰ পিছত চোৱা কিহেৰে যাব 2 ৰে 2 2ক একবাৰ 0 নামি আহিব 2 4ক 2 বাৰ 2 8ক 4 বাৰ নেক্সট কিহেৰে যাব 2 ৰে 2 10ক 5 বাৰ 2 2ক একবাৰ 2 4ক 2 বাৰ নেক্সট কিহেৰে যাব 2 4ক 2 বাৰ 1 বাকি আছে গৈ 11 হ'ব 2 11ক 5 বাৰ 2 5 গুণ 10 1 বাকি আছে 2 6 গুণ 12 2 2ক একবাৰ 2 5ক 2 বাৰ 1 বাকি আছে 16 হ'ব 2 8 গুণ 16 নেক্সট কিহেৰে যাব 2 12ক কেইবাৰ 6 বাৰ 2 6 গুণ 12 আৰু ইফালে 4 2 4 গুণ 8 নেক্সট পিছত 2 6ক 3 বাৰ 2 4ক 2 বাৰ নেক্সট কিহেৰে যাব 2 3ক একবাৰ 1 বাকি আছে 1 গৈ 12 হ'ব 2 6 গুণ 12 নেক্সট কি হ'ব 2 16ক 8 বাৰ নেক্সট কি হ'ব 2 8ক 4 বাৰ নেক্সট কি হ'ব 2 4ক 2 বাৰ গতিকে এটো এটা হৈ গ'ল এটো এটা হৈ গ'ল এটো এটা হৈ গ'ল এটো এটা হৈ গ'ল অৰ্থাৎ কিমান বাকি আছে 2 এদিকে লিখিবা এতেকে হৰণ কৰিবলগীয়া সংখ্যাটো 2 হৰণ কৰিবলগীয়া সংখ্যাটো কি হৰণ কৰিবলগীয়া সংখ্যাটো 2 হল এটা 6 নম্বৰ কোৱেশ্চন চোৱা যে নিম্নলিখিত সংখ্যা কেইটাৰ ঘনমূল উলিয়াবা চোৱা 6ৰ কি দি আছে 1331 হল আমাক কি উলিয়াব লাগে ঘনমূল চোৱা ফাৰ্ষ্টত কি কৰিম ছুটি নিয়মেৰে হৰণ কৰিম যে 1331 হল কিহেৰে হৰণ যাব চোৱা শেষত অযুগ্ম সংখ্যা আছে হয় 3 ৰে যাব নহলে 7ক নহলে 9ক নহলে 11ক এনেকে যাব কিহেৰে যাব 11 ৰে যাব চোৱা 11 13ক একবাৰ কিমান বাকি আছে 2 বাকি আছে 2 গৈ 1 ধৰিব 23 হ'ব 11 23ক কেইবাৰ 2 বাৰ 11 2 গুণ 22 1 বাকি আছে গৈ 11 হ'ব 11 1 গুণ 11 এটা কি হ'ব 11 121ক কেইবাৰ 11 বাৰ হল এটাকে ঘনমূল কিমান হ'ব 11 তিনিটা আছে ন এটাকে ঘনমূল কিমান হ'ব 11 হল এটা চোৱা নেক্সট 2 নম্বৰ কি আছে 1728 চোৱা 2 নম্বৰ কি আছে 1728 কিহেৰে যাব 2 ৰে যাব 2 17ক কেইবাৰ 8 বাৰ 1 গৈ 12 হ'ব 2 6 গুণ 12 8ক কেইবাৰ 4 বাৰ 2 8ক 4 বাৰ 2 6ক 3 বাৰ 2 4ক 2 বাৰ 2 4ক 2 বাৰ 2 3ক একবাৰ 1 হ'ব গৈ 2ক লগ ধৰিব 2 6 গুণ 12 নেক্সট কি হ'ব 2 2ক একবাৰ 1ত নাযায় 0 2 6ক 3 বাৰ নেক্সট কিহেৰে যাব আচ্ছা 2 2ক একবাৰ তাৰ পিছত 1ত নাযায় 0 এতিয়া 16ত কেইবাৰ 8 বাৰ যাব নেক্সট কিহেৰে যাব 2 10ক 5 বাৰ 2 8ক 4 বাৰ নেক্সট কিহেৰে যাব 2 5ক 2 বাৰ 1 গৈ 14 হ'ব 2 7 গুণ 14 নেক্সট কিহেৰে যাব 3 9 বাৰ নেক্সট কিহেৰে 3 ৰে 3 বাৰ অৰ্থাৎ এইকেইটা এটা হৈ গ'ল অৰ্থাৎ কি 3 টো ঘন হৈ গ'ল ইয়াৰ পিছত এইটো ঘন হৈ গ'ল এইটো ঘন হৈ গ'ল বুজি পাইছা নে গতিকে ইয়াৰ পৰা 2 টানি আনিবা ইয়াৰ পৰা এটা 2 টানি আনিবা ইয়াৰ পৰা এটা 3 টানি আনিবা হল গতিকে কিমান হ'ব 2 পূৰণ 2 পূৰণ 3 অৰ্থাৎ 2 পূৰণ 2 2 পূৰণ 3 অৰ্থাৎ ইয়াতে লিখিবা এটাকে ঘনমূল 2 2 গুণ 4 4 3 গুণ কিমান 12 ঘনমূল কিমান হ'ব 12 হ'ব নেক্সট 3 নম্বৰ চোৱা 6 ৰ 3 কি দি আছে 2197 চোৱা 2197 কিহেৰে যাব চোৱা 2197 শেষত অযুগ্ম সংখ্যা আছে মানে আমি অযুগ্ম সংখ্যাটো 13 ৰে ট্ৰাই কৰিম চোৱা 13 21ক কেইবাৰ একবাৰ হল কিমান বাকি আছে এতিয়া চোৱা 8 বাকি আছে অৰ্থাৎ 13 গুণ 13 21ৰ পৰা 13 গ'লে কিমান 8 8 গৈ 89 হ'ব 89ক 13ক কেইবাৰ চোৱা
89ক 13ক 6 বাৰ যাব চাবা 6 গুণ 6 দুগুণ 12 7 18 7 1 6 গুণ 6 1 7 অৰ্থাৎ 78 89ৰ পৰা 78 9ৰ পৰা 8 গ'লে 1 8ৰ পৰা 7 গ'লে 1 অৰ্থাৎ 11 11 গৈ কাক হ'ব 117 হ'ব অৰ্থাৎ ইয়াত কিমান বাৰ যাব ইয়াত তোমাৰ 6 বাৰ যাব আৰু হিফালে কি হৈছে 117 117ক 13 কেইবাৰ যাব চাবা যে 13 যদি মই 9 বাৰ দিওঁ কাৰণ শেষত 7 আছে ন 9 3 গুণ 27ৰ 7 7ৰ 2 9 গুণ 9 2 11 অৰ্থাৎ 117 অৰ্থাৎ কিহে যাব 9 ৰে যাব এতিয়া 169 টু 13ৰ স্কয়াৰ এটো জানাই গতিকে কি হ'ব এটাকে ঘনমূল কিমান হৈ যাব 13 এতিয়া ঘনমূল কিমান হ'ব 13 হল এতিয়া নেক্সট 4 কৰিম যে 2744 সো 4 নম্বৰ কি আছে 2744 এটা আমি এটো কিহেৰে হৰণ কৰিম 2 এৰে যে 2744 সো 2 এ 2ক একবাৰ 2 এ 7ক 3 বাৰ 2 3 গুণ 6 1 বাকি আছে 14 বাৰ 2 7 গুণ 14 আৰু 2 এ 4ক 2 বাৰ নেক্সট 2 এ 13ক 6 বাৰ 1 বাকি আছে 2 17 বাৰ 2 8 গুণ 16 1 বাকি আছে 2 6 গুণ 12 2 এ 6ক 3 বাৰ 2 এ 8ক 4 বাৰ 2 এ 6ক 3 বাৰ 343 ঠিক আছে শেষত 3 আছে গতিকে 7 ৰে যাব 7 এ 34ক কেইবাৰ 4 বাৰ 7 4 গুণ 28 7 4 গুণ 28 29 30 31 32 33 34 কিমান বাকি আছে 3 6 বাকি আছে 6 গৈ 63 হ'ব 63 কেইবাৰ 9 বাৰ 7 9 গুণ 63 এতিয়া কি হ'ব 7 7 গুণ 49 গতিকে কি হ'ব ঘনমূল কিমান হ'ব ইয়াৰ পৰা 2 টানি আনা ইয়াৰ পৰা 7 টানি আনা গতিকে কিমান হ'ব 7 2 গুণ কিমান হ'ব 7 2 গুণ 14 এটাকে লিখিব ঘনমূল কিমান হ'ব 2 * 7 অৰ্থাৎ কিমান হ'ব 14 হল কৰিম 7 নম্বৰ আমাক কি দিছে যে উৎপাদক বিশ্লেষণ পদ্ধতিৰে ঘনমূল নিৰ্ণয় কৰিব দিছে সো 7ৰ সমাধান 1 আমাক দিছে 3375 মনোযোগৰে চাবা শেষত কি আছে 5 আছে গতিকে আমি কিহেৰে হৰণ কৰিম 5 এৰে হৰণ কৰিম সো এটো কিহেৰে হৰণ যাব শেষত 5 আছে গতিকে আমি 5 এৰে হৰণ কৰিম চাবা 3375 কিহেৰে যাব 5 এৰে 5 এ 33ক কেইবাৰ 6 বাৰ 5 6 গুণ 30 3 বাকি আছে 37 37ক কেইবাৰ যাব 37ক তোমাৰ ভালকে চোৱা 5 6 গুণ 30 3 বাকি আছে 3 এ গৈ আকৌ কাক ধৰিব এই 7ক ধৰিব 7ক কিমান হ'ব 7 5 গুণ 35 গতিকে 7 বাৰ যাব কিমান বাকি আছে 2 বাকি আছে 2 এ গৈ 5ক ধৰিব 5 5 গুণ 25 হল ইয়াৰ পিছত চোৱা নেক্সট এতিয়া আকৌ কিহেৰে যাব 5 এৰে অৰ্থাৎ 5 এ 6ক একবাৰ 1 গৈ 17ক ধৰিব 5 3 গুণ 15 16 17 2 বাকি আছে 5 5 গুণ 25 5 এ 12ক কেবাৰ 2 বাৰ 5 2 গুণ 10 11 12 13 3 বাকি আছে 35 5 7 গুণ 35 এতিয়া কিহেৰে যাব 3 ৰে 3 ৰে 27ক কেবাৰ 9 বাৰ 3 ৰে 3 9ক 3 বাৰ গতিকে কি হ'ব ঘনমূল কিমান হ'ব সো 5 আৰু 3 এটাকে ঘনমূল হ'ব 5 * 3 = 15 ইয়াৰ পৰা এটা 5 ইয়াৰ পৰা এটা 3 হল বুজি পাইছা এতিয়া চোৱা নেক্সট এতিয়া 7ৰ 2 কৰিম 7ৰ 2 কি দি আছে যে 4913 শেষত কি আছে অযুগ্ম সংখ্যা আছে গতিকে অযুগ্ম সংখ্যাৰে ট্ৰাই কৰিম সো 4913 কিহেৰে যাব 17 ৰে কিহেৰে যাব 17 49ক 2 বাৰ সো 17 2 গুণ কিমান 17 2 গুণ 2 3 34 49ৰ পৰা 34 9ৰ পৰা 4 গ'লে 5 আৰু ইফালে 4ৰ পৰা 3 গ'লে 1 অৰ্থাৎ 15 15 গৈ একক ধৰিব কিমান 151 151ক কেইবাৰ 151ত 8 বাৰ 17 8 গুণ 8 7 গুণ 56 6 চোৱা 7ৰ 5 8 গুণ 8 9 10 11 12 13 অৰ্থাৎ কিমান 136 হ'ব আৰু আছে ইয়াতে 151 গতিকে কিমান বাৰ হ'ব 8 বাৰ গতিকে 151ৰ পৰা 136 11ৰ পৰা 6 গ'লে চোৱা 5 আৰু ইফালে 4ৰ পৰা 1 গ'লে 4ৰ পৰা 3 গ'লে 1 15 আৰু 3 গতিকে 153 153ৰ 17ক কেইবাৰ যাব চাবা 7 9 গুণ 63 3 7 6 9 গুণ 9 6 15 কিমান হ'ল 153 হল কিমান হ'ব 289 এতিয়া কিহেৰে যাব চাবা এতিয়া আকৌ 17 যাব 17 17 গুণ কিমান 289 এতিয়া কি হ'ব ঘনমূল কিমান হ'ব 17 বাস এতিয়া চোৱা নেক্সট আমি কৰিম কি দি আছে 4096 নেক্সট কি দি আছে আচ্ছা 7ৰ কৰি আছিল ন মই 8ৰ দেখুৱাই আছো চোৱা 4913 এতিয়া কৰিম 9261 এতিয়া কি কৰিম 9261 চোৱা 7ৰ 3 হ'ব 9261 চোৱা ভালকে এটো কেনেকৈ হ'ব এটো লাষ্টত কি আছে অযুগ্ম সংখ্যা আছে গতিকে কি কৰিম অযুগ্ম সংখ্যাৰে হৰণ কৰিম চাবা 9261 3 ৰে চোৱা 9ক কেবাৰ 3 বাৰ ইফালে কি 2ক নাযায় গতিকে 0
3 এ 26ক কেইবাৰ 8 বাৰ 8 3 গুণ 24 2 বাকি আছে 2 গৈ 1 ধৰিব 21 অৰ্থাৎ 3 7 গুণ 21 কিহেৰে যাব এতিয়া 3 3 এ 30ক কেইবাৰ 10 বাৰ 3 এ 8ক কেইবাৰ 2 বাৰ 3 2 গুণ 6 7 8 2 বাকি আছে গৈ 27 যাব 3 9 গুণ 27 কিহেৰে যাব 3 ৰে 3 এ 10ক কেইবাৰ 3 বাৰ 3 3 গুণ 9 1 বাকি আছে 12 3 4 গুণ 12 3 এ 9ক 3 বাৰ 343 এতিয়া কিহেৰে যাব 7 ৰে 7 এ 34ক কেইবাৰ 4 বাৰ 7 4 গুণ 28 28 29 30 আৰু 6 6 63 হ'ব 7 9 গুণ 63 এতিয়া 7 এ 49ক কেইবাৰ 7 বাৰ অৰ্থাৎ কি হ'ব 7 3 গুণ 21 এটাকে ঘনমূল কিমান হ'ব 21 এটাকে ঘনমূল হ'ব 21 বুজি পাইছা এটা চোৱা নেক্সট 4 এতিয়া কৰিম 4 2744 কি আছে আচ্ছা 7 কৰি আছো 7 4 হ'ব 13824 13824 সো কিহেৰে হৰণ যাব 2 এৰে যাব কাৰণ কি যুগ্ম সংখ্যা সো যে 13824 2 এ 13ক 6 বাৰ 2 6 গুণ 12 ইয়াৰ পিছত 2 6 গুণ 12 1 বাকি আছে ইফালে গৈ 18 হ'ব 18ক 2 9 গুণ 2 এ 2ক একবাৰ 2 এ 4ক 2 বাৰ কি হ'ব 2 ৰে 2 এ 6ক 3 বাৰ 2 এ 9ক 4 বাৰ 1 বাকি আছে 11 হ'ব 2 5 গুণ 10 1 বাকি আছে 2 6 গুণ 12 2 এ 3ক একবাৰ 1 আছে গতিকে 14 হ'ব 2 7 গুণ 14 ইয়াৰ পিছত 2 2 গুণ 4 1 বাকি আছে 16 হ'ব 2 8 গুণ 16 নেক্সট কি হ'ব 2 8 গুণ 16 1 বাকি আছে গৈ 12 হ'ব 2 6 গুণ 12 ইফালে 2 4 গুণ 8 2 এ 8ক 4 বাৰ 2 এ 6ক 3 বাৰ 2 এ 4ক 2 বাৰ এতিয়া চোৱা নেক্সট 2 এ 4ক 2 বাৰ 2 এ 3ক একবাৰ 1 বাকি আছে 12 হ'ব 2 6 গুণ 12 নেক্সট কি হ'ব 2 এ 2ক একবাৰ 1ত নাযায় 0 2 16ত 8 বাৰ নেক্সট কিমান হ'ব 2 এ 10ক 5 বাৰ 2 এ 8ক 4 বাৰ নেক্সট কিমান হ'ব 2 এ 5ক 2 বাৰ 1 বাকি হ'ব 14 2 এ 14ক 7 বাৰ নেক্সট কি হ'ব 3 3 এ 27ক 9 বাৰ 3 এ 9ক 3 বাৰ ইয়াৰ পৰা 2 ইয়াৰ পৰা 2 ইয়াৰ পৰা 2 ইয়াৰ পৰা 3 কিমান হ'ব 1 2 3 অৰ্থাৎ এটাকে ঘনমূল হ'ব 2 3টা আৰু 3 এটা হল 2 3টা আৰু 3 এটা 2 গুণ 4 4 গুণ 8 8 3 গুণ 24 গতিকে ঘনমূল কিমান হৈ যাব 24 হৈ যাব হল বুজি পাইছা এটা কৰিম 8 নম্বৰ চোৱা 8 নম্বৰ আমাক কি কৈছে সমাধান সো 8 কি কৈছে যে উৎপাদক বিশ্লেষণ নকৰাকৈ ঘনমূল অনুমান কৰি লিখিব দিছে চোৱা 8 ৰ 1 কি দি আছে 1 2 1 6 7 সো শেষত কি আছে 7 গতিকে চোৱা মই কি কৰিম 7 ৰ ঘনমূল অৰ্থাৎ 3টা কৰিব লাগিব ন চোৱা 3 পূৰণ 3 পূৰণ 3 যদি কৰো 3 3 গুণ 9 3 গুণ 27 গতিকে চোৱা মই অনুমান কৰি কৈছো যে 1 2 1 6 7 ৰ আনুমানিক ঘনমূল হ'ব মোৰ মতে 23 হ'ব চাবা 23 কাৰণ 3 3 গুণ 9 3 গুণ 27 শেষৰটো 3 কিউব কৰিলে 27 হয় হয়নে নহয় গতিকে আনুমানিক কি হ'ব 23 হ'ব চোৱা 1 * 1 * 1 মানে কিমান 1 2 * 2 * 2 মানে কিমান ঘন কৰিলে 8 3 * 3 * 3 মানে কিমান হ'ব 3 3 গুণ 9 3 গুণ 27 সেইটো কাৰণে মই এনেকৈ কৰিছো বুজি পাইছা এটা চোৱা নেক্সট 2 নম্বৰ কি দিয়া আছে 2 নম্বৰ দিয়া আছে 8000 চোৱা 8000 অৰ্থাৎ 8000 ৰ ঘনমূল কিমান হ'ব চোৱা 20 কাৰণ 20ক 3টা কিউব কৰিলে কিটা হ'ব 3টা শূন্য হ'ব আৰু 2 2 গুণ 4 2 গুণ 8 হ'ব আনুমানিক বুজি পাইছা কিমান ইজি চোৱা এটা নেক্সট 3 কি আছে 9 to 6 1 3 কি আছে আচ্ছা 3 কি আছে 4096 3 দি আছে 4096 লিখিবা 4096 ৰ ঘনমূল চোৱা কি হ'ব মই যদি 6 আছে ন 6 গুণ 36 36 36 গুণ 36 6 গুণ 6 গুণ 36 6 7 3 6 গুণ 6 গুণ 18 19 20 21 কিমান হ'ব 216 গতিকে কিমান হ'ব শেষত 6 থকা সংখ্যা হ'ব 6 থকা সংখ্যা কিমান হ'ব 16 আনুমানিক কিন্তু এইটো 16ক যদি কিউব কৰা এইটো পাবা নেক্সট 4 নম্বৰ 4 কি দি আছে যে 5832 কি দি আছে 5832 লিখিবা 5832 ৰ ঘনমূল কিমান হ'ব 18 8 গুণ 8 8 গুণ 8 গুণ 64 64 8 গুণ 4 গুণ 32 2 7 3 8 গুণ 48 49 50 51 গতিকে এই শেষৰ সংখ্যাটো কিউব কৰি এইটো চাবা এনেকৈ ওলাই বুজি পাইছা
গতিকে আমাৰ 8 নম্বৰটো হৈ গ'ল এতিয়া চোন 9 নম্বৰ ধ্যান দি চাবা 9 নম্বৰটো কোন ইম্পৰ্টেন্ট আছে 9 নম্বৰ আমাক কি কৈছে এটা ঘনকৰ দিক কিমান 1.2 সেন্টিমিটাৰ ঘনকটোৰ আয়তন তুমি এই অংকটো কৰাৰ আগতে এটা সূত্ৰ জানিব লাগিব যে ঘনকৰ চোৱা তুমি জানিব লাগিব ঘনকৰ আয়তন সূত্ৰ কি L কিউব এই সূত্ৰটো তুমি জানিব লাগিব হল এতিয়া আমাক ইয়াতে কি দি আছে ঘনকৰ দিক দি আছে লিখিবা নৰ সমাধান দিয়া আছে ঘনকটোৰ দিক কিমান দি আছে 1.2 সেন্টিমিটাৰ কি উলিয়াব লাগে ঘনকটোৰ আয়তন এতেকে লিখিবা ঘনকটোৰ আয়তন কি L কিউব অৰ্থাৎ 1.2 ৰ কিউব মানে 3 বাৰ কৰিম সেন্টিমিটাৰ কিউব হল সো 12 গুণ কিমান সো 12 2 গুণ 4 2 গুণ 2 2 গুণ 2 ওকে কোনে 144 আকৌ কি কৰিম 12 পূৰণ কৰিম 4 গুণ 8 4 গুণ 8 2 গুণ 2 1 4 গুণ 4 1 4 গুণ 4 1 গুণ 1 কিমান 8 8 4 12 2 7 1 4 2 6 1 7 1728 অৰ্থাৎ কিমান হ'ব 1728 আৰু 3 ঘৰ ইফালে আহিব 1728 এক ঘৰ 2 ঘৰ 3 ঘৰ অৰ্থাৎ ইয়াতে দশমিক হ'ব আৰু লগত কি হ'ব সেন্টিমিটাৰ হল গতিকে 9 নম্বৰটো সব কিমান ইজি হৈ গ'ল এতিয়া চোৱা 10 নম্বৰ সমাধান চোৱা সো 10 কোৱেশ্চন দিয়া কি দি আছে এটা ঘনক আকৃতিৰ বাকচৰ আয়তন 6859 ঘন সেন্টিমিটাৰ হলে বাকচটো কিমান ওখ হ'ব বাকচটোৰ ওখ চোৱা 10 সমাধান আমাক কি দিয়া আছে সমাধান যে দিয়া আছে বাকচৰ আয়তন দিয়া আছে আমাক বাকচৰ আয়তন L কিউব অৰ্থাৎ কিমান যে 6859 এটো মানে ঘন দিয়া আছে আমি ইয়াৰ হেৰি ওলাব লাগে চোৱা যে 6859 সেন্টিমিটাৰ কিউব এটো L কিউব আমি L কিউব কিমান পালো 6859 অৰ্থাৎ এটো যদি কিউব বনাই দিও কি হ'ব যে 19 কিউব সো 9 গুণ 81 9 গুণ 81 81 9 গুণ 8 9 গুণ 72 8 9 গুণ 72 কিয়নো শেষত কিমান 9 থাকে ন শেষত কিমান থাকে 9 অৰ্থাৎ 19 কিউব কৰি চাবা হৈ যাব হল এতেকে L কিমান হ'ব 19 বুজি পাইছা নাই এতেকে লিখিবা যে বাকচটোৰ ওখ কিমান হ'ব 19 সেন্টিমিটাৰ হল এতিয়া আমাক নেক্সট ওলাব দিছে 11 নম্বৰ কি কৈছে যে তলৰ প্ৰতিটো প্ৰশ্নৰ কাৰণে 4টাকৈ উত্তৰ দিয়া আছে শুদ্ধ উত্তৰটো চোৱা 23ৰ ঘনকৰ একক স্থানৰ অংকটো হ'ব 3 3 গুণ 9 3 গুণ 27 3 কেইটা 3টা চোৱা 3 3 গুণ 9 3 গুণ 27 অৰ্থাৎ শেষত কি থাকিব 7 থাকিব তলৰ কোনটো পূৰ্ণ ঘন হয় চোৱা 11ৰ বিটো যেটো দিছে যে কোনটো পূৰ্ণ ঘন হয় বুলি কৈছে ইয়াতে যদি তুমি চোৱা যে লাষ্টত কি আছে 3 আছে হয়নে চোৱা ইয়াতে যদি তুমি 7 যদি 3টা পূৰণ কৰা চাবা 7 7 গুণ 49 49 7 গুণ চোৱা 49 7 গুণ 7 9 গুণ 63 3 7 6 7 4 গুণ 28 29 30 31 7 4 গুণ 28 29 30 31 32 33 34 কিমান হ'ব 343 অৰ্থাৎ এটো হৈ যাব পূৰ্ণ ঘন হল নেক্সট চোৱা যে √/, এটো কি কিউব আমাক কৈছে ৰুট কি কৈছে আমাৰ ঘনমূল কিমান 1000ৰ মান চোৱা মানে কি 1000 কেতিয়া হ'ব চাবা এটো দিছে হয়নে চোৱা 1000 কেতিয়া হ'ব কাৰণ 10 যেতিয়া তুমি কিউব কৰিবা চাবা 10 যেতিয়া তুমি কিউব কৰিবা মানে 10 পূৰণ 10 চোৱা 10 পূৰণ 10 পূৰণ 10 কিমান পাবা যে 1 আৰু 3টা শূন্য বুজি পাইছা নাই এই চিনটো বুজি পাইছা নাই গতি কিমান হ'ব 10 10ৰ কিউব কি হ'ব 1000 হল এটা চোৱা নেক্সট আমাক 11ৰ ডি কি কৈছে চোৱা যে যদি m = n কি কৈছে আমাক যে যদি m = n n ৰ ঘনমূল হয় তেন্তে n ৰ মান আমাক উলিয়াব দিছে m আৰু n কি m কি n ৰ ঘনমূল চোৱা এই ঘনমূল চিনটো দিবা আমাক কৈছে যে n2 হ'ল এটো n2 হ'ল কাৰ ঘনমূল m ৰ ঘনমূল তাৰপিছত কি কৈছে তেন্তে n ৰ মান উলিয়াব দিছে মানে কি ঘনমূল হয় গতিকে আমি কি কৰি দিম ঘনমূল বহুৱাই দিম চোৱা দুইফালে আমি কি বহাই দিলো ঘনমূল বহুৱাই দিয়াৰ লগে এই কিউব আৰু এই 3 কিউব দুইটা কটা যাব গতিকে কি হ'ব n =
এম কিউব আহি যাব n ইকুৱেল টু কি এম কিউব এইটো 3টো হ'ব শুদ্ধ হ'ল এতিয়া চোৱা নেক্সট ইটোতো আৰু বেছি সহজ চাবা ইটো আমাক কি কৈছে যে এই মানে তোমাৰ কি কৈছে ঘন কাৰ কৈছে ঘন 8 কাৰ ঘন তুমিতো জানাই চোৱা 11 ই মই পাতি দিছোঁ ধুনীয়াকৈ বুজাই দিছোঁ কি কৈছে যে √8 প্লাছ ঘন 27 প্লাছ ঘন 64 চোৱা এইটো কেনেকৈ কৰিবা চোৱা 2 কিউব মানে কি লিখিব পাৰোঁ আমি 8 প্লাছ 3 ইনটু 27 আমি কি লিখিব পাৰোঁ 3 কিউব 3 3 গুণ 9 3 গুণ 27 প্লাছ 3 64 আমি কি লিখিব পাৰোঁ চোৱা 4 4 গুণ 16 16 4 গুণ 64 গতিকে আমি কি লিখিব পাৰোঁ 4 কিউব এতিয়া এই কিউব আৰু এই দুয়োটা কটা যাব এই কিউব আৰু এই দুয়োটা কটা যাব এই কিউব আৰু এই দুয়োটা কটা যাব গতিকে কিমান থাকিব ইয়াতে 2 প্লাছ ইয়াতে 3 প্লাছ ইয়াতে 4 গতিকে কিমান 3 দিয়ে 5 4 3 দিয়ে 5 5 4 9 হ'ব গতিকে এইটো হৈ যাব চোৱা 9 এইটো হৈ যাব আমাৰ শুদ্ধ উত্তৰ গতিকে ষ্টুডেণ্ট আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ইয়াৰ নেক্সট ক্লাছ আমি কৰাম যে R5 R4 গতিকে তোমালোকে ভিডিঅ'টোত লাইক কৰি সেৱা পাঠশালা আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যিমান পাৰোঁ তোমালোকৰ কাৰণে কষ্ট কৰিম কিন্তু তোমালোকেও কষ্ট কৰি পঢ়িব লাগিব হ'ল গতিকে আজি যিমানখিনি অংক কৰাইছোঁ ঘৰত গৈ পুৰা প্ৰেক্টিছ কৰিবা আৰু নেক্সট ভিডিঅ'ৰ কাৰণে ৰেডি থাকিবা গতিকে আজিলৈ আহিছোঁ থেংক ইউ